হেল্ল' গাইজ গুড মৰ্ণিং নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সেইদিনাখন অৱশ্যে মোৰ মাতটো ভালকৈ ওলোৱা নাছিল বাবে আজি এনেকৈ ভইচ অভাৰ দিব লগা হৈ গৈছে আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে আমি ক'ৰবাত ফুৰিব গৈ আছোঁ আমি একচুৱেলি ফুৰিবলৈ গৈ আছোঁ গোৱা তো ভাবিছোঁ অলপকৈ আপোনালোকক আমাৰ জাৰ্ণিটো শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনাইছোঁ তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু প্লিজ ভিডিঅ'টো একদম স্কিপ নকৰি চাই থাকিব আমাৰ জাৰ্ণিটো ক'ত কেনেকৈ কি কৰি গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ ফাইনেলি ইমান ফূৰ্তি ৱাও এয়া আমি উঠিবলৈ গৈ আছোঁ পুৰা Ladies and gentlemen, we request you to keep big bag. হেল্ল' গাইজ এয়া আমি মুম্বাই এয়াৰপৰ্ট আহি পালোঁ আমাৰ যিহেতু গোৱালৈ ডাইৰেক্ট ফ্লাইট নাছিলে মানে গুৱাহাটীৰ পৰা মুম্বাইৰ পৰা গোৱা আছে কানেক্টিং ফ্লাইট আছে তো এয়া মুম্বাইৰ টাৰ্মিনেল 3ত আমি আহি পালোঁ ইয়াৰ পিছত আমাৰ নেক্সট ফ্লাইট আছে টাৰ্মিনেল 1 তালৈকে আমি গৈ আছোঁ চাই থাকিব তেতিয়াহ'লে আপোনালোকে গাইজ এয়া মুম্বাই এয়াৰপৰ্ট বাপৰে বাপ শেষে কৰিব পৰা নাই আজি আমি আমাৰ যিহেতু কানেক্টিং ফ্লাইট আছে আমি দেখাই যাম আপোনালোকক ভইচটো নোলায় ঐ লোৱা তুমি আজি অলপ ব্লগিং কৰিবা মোৰ ভইচ নোলায় গাইজ মই ইয়াক মানে ধেমালি কৰি কৈছিলোঁ যে ছলমান খান এইফালে যায় সঁচাকৈ বাৰু এইফালে সিহঁতে অহা যোৱা কৰে সি ছলমান খানক দেখা পাব বুলি চাই আছিলে দেখিছেনে হেল্ল' গাইজ দেখা পাইছে আমি এতিয়া আহি পালোঁ জাষ্ট মুম্বাই তো এতিয়া ভোকো লাগিছে আৰু আমাৰ ফ্লাইটটো আছে আপোনাৰ 4:55 পৰা আছে তো এতিয়া আমি আমাৰ বহুত ভোক লাগিছে তো এয়াৰপৰ্টৰ ওচৰতে কিবা এটা খাই লওঁ আমি তো বলক তাৰ মাতটোতে একদমেই বেয়া হৈ গৈছে ভইচ একদমেই বেয়া তো মই ক'ব লগা হৈছে যিয়ে নহওক তো আপোনালোকে চাই থাকক ভিডিঅ'টো আমি এতিয়া ক'ত গৈ আছোঁ কি কৰোঁ ঠিক আছে বাই কেনেকুৱা ৰিভিউ গাইজ জানে আপোনালোকে এয়াৰপৰ্টবিলাকত ইমানেই লাগতকৈ প্ৰাইচবিলাক ইমান দাম হয় তাতে আকৌ মুম্বাই এয়াৰপৰ্ট ক'বই নালাগে এই ল'ৰাজনে কিবা বিচাৰি উলিয়াইছে এইটোত মানে কিবা কুপন এখন থাকে তাতে কিবা মানে এনেকৈ টাচ কৰিলে মানে যিটো আমাৰ একুৰেট প্ৰাইচ থাকে ধৰক বিস্কিট এক পেকেট 40 ৰুপিজ তেনেকৈ 40 ৰুপিজে লয় সেইটোত মানে টাচ কৰিব লাগে কিবা কাৰ্ডখন দি পেলাই তেনেকৈ বস্তু এটা ওলাই আহে চাওকচোন এইবিলাক কি বিচাৰি ফুৰিছে সি মানে কি পাইছ বাহ বনশ্ৰী নাথক চাইছে আজি মাতটো একদম ভইচটো বেয়া হৈছে কাৰণে কি কিনিবা নেকি দেখা পাইছে ইমান মানুহ ফাইনেলি আমি গোৱা আহি পালোঁ আপোনালোকৰ কাৰণে অকণমান জোৰকৈ হ'লেও মাতটো উলিয়াইছোঁ এতিয়া টোলগেট নেকি বা টোলগেটো আছে দেই আমি যিটো এয়াৰপৰ্টত আহি পাইছোঁ ডাবলিম এয়াৰপৰ্ট তাৰ পৰা আমাৰ হোটেল 30 মিনিটছ লাগিব চাগে আই থিংক আৰু এইটো এয়াৰপৰ্টৰ ভিতৰত ফটো আৰু ভিডিঅ' একদমেই এলাও নাই তো এইকাৰণে ভিডিঅ' ফটো এইবিলাক একো কৰিব নোৱাৰিলোঁ ইয়াতে দুটা এয়াৰপৰ্ট আছে আমি যিটো এয়াৰপৰ্টত আমাৰ লেণ্ড কৰিছে ফ্লাইট এইটো হৈছে ডাবলিম এয়াৰপৰ্ট এতিয়া ৱাও হেল্ল' গাইজ কি কৰিছে গুড ইভিনিং সকলোকে আমি গোৱা আহি পালোঁ আধা ঘণ্টামান হৈ গ'ল অলপ ৰেষ্ট কৰিলোঁ আৰু ভাবিছোঁ আপোনালোকক অলপ হোটেল ৰুমটো ট'ৰটো দি দিওঁ আমিতো ভালেই পাইছোঁ তো তেতিয়াহ'লে ব'লক ৰুমটো এবাৰ ট'ৰটো দি দিওঁ আপোনালোকক কেনেকুৱা লাগে চাই জনাব কিন্তু দেই গাইজ এইটো হৈছে আমাৰ ৰুমটো বেষ্ট আহল বহল ডাঙৰে হয় পূৰা নিজৰ মতে বনাই লৈছোঁ নিজৰ কাৰণে পূৰা ঠিক ঠাক কৰি লৈছোঁ এইফালে শুলোঁ অলৰেডি আধা ঘণ্টামান ৰেষ্ট ল'লোঁ আমি দেখিছেনে একদম এফালে এনেকৈ টি মেকাৰ চেকাৰ দি দিছে
ধুনীয়াকৈ এটা গ্ৰীণ টি চিন টি খাব পাৰিম তাৰপিছত এইখনতো মিৰৰখনতো লাগিবই আমাৰ ছোৱালী মানুহক চ' এইফালেও এনেই মন গ'লে শুব পাৰিব বহিব পাৰিব কিবা কিবি লিখা কাম ৱাৰ্ড্ৰপ দিছে এতিয়া বাকী নিদিওঁ বাৰু একদম নিজৰ মতে বনাই লৈছোঁ তাৰপিছত এয়া আমাৰ ছাৰক দেখিছে পূৰা একদম এইফালে বিচ এখন আছে অ' মাই গড অঁ ইয়াতে 12 মাহে আম লাগে দেই এই গছডালত দেখিছেনে মই দেখাই আছোঁ আপোনালোকক দেখিছেনে আমাৰতো এইফালে চাগে ফুলাই নাই হয়নে নাই এটা আম লাগিছেই লাগিব পূৰা লৈছে এই দেখিছেনে আম পূৰা লাগি গৈছে পূৰা আৰু এইফালে এখন বিচ আছে এখন হাৱাই বিচ বুলি কয় মই একদম দেখাব পৰা নাই বস্তুটো হাৱাই বিচ বুলি কয় ইয়াতে গোৱা ফুৰিব আহিলে বিচ বহুত আছে এনেকৈ দেখিলে পূৰা গাঁও এৰিয়া যেন লাগে চাওকচোন আমাৰ পৰা কি কৰিছা বহি আছোঁ আৰু তুমি আহিবা তোমাৰ কাৰণে গ্ৰীণ টি ৰেডি গ্ৰীণ টি চিন টি ৰেডি কৰিছে পূৰা খাই লওঁ আৰু বাকী এনেই এইটোৱে আছিল আৰু ৰুমটোৰ কিন্তু আৰু বাথৰুম আছে এইফালে এটাচ বাথৰুম আৰু কি দেখাম আৰু এইটো গাইজ এতিয়া মই ইভিনিং গ্ৰীণ টি কাপ খাই লওঁ তেতিয়াহ'লে ভিডিঅ'টো চাব আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব নে কি কোৱা নেক্সট এটি ভিডিঅ'ত আপোনালোকক অতি সোনকালে লগ পাই আছোঁ তেতিয়াহ'লে আপোনালোকে হেল্ডি থাকক আৰু হেপ্পী থাকক বাই বাই